আমি যিটো অঞ্চলৰ পৰা আহিছোঁ সেইটো ইয়াতকৈ বৰ বেছি উন্নত অঞ্চল নহয় আচলতে। গোলাঘাট জিলাৰ বৰপথাৰ বুলি এখন মৌজা আছে, তাৰে নাহৰবাৰী নামৰ এখন গাঁও। গোলাঘাট জিলাৰ পৰা, গোলাঘাট টাউনৰ পৰা 50 কিলোমিটাৰ দূৰত ভিতৰুৱা গাঁও এখন। সেই গাঁওখনতে মই মোৰ শিক্ষা সম্পূৰ্ণ কৰিছোঁ। আৰু যিহেতু মোৰ পৰিচয় দাঙি ধৰোঁতে কোৱা হৈছে যে মোৰ শিক্ষাগত অৰ্হতাৰ কথা, তথাপিও মই মোৰ চমুকে দুআষাৰমান কৈ থওঁ যে মোৰ কেনেকুৱা আছিল শিক্ষা জীৱন। আমাৰ গাঁৱতে এখন স্কুল আছে, নাহৰবাৰী মধ্য অসমীয়া বিদ্যালয়। তাতে মই ক্লাছ 7লৈকে চৰকাৰী বিদ্যালয়, আৰু তাতে মই পঢ়িছিলোঁ। আৰু ক্লাছ 8, 9, 10 এখন ভেঞ্চাৰ স্কুল, আপোনালোকে গম পায় ভেঞ্চাৰ স্কুল কি হয়। অপ্ৰাদেশিকৃত, তোমালোকে হয়তো নাজানিবা, যিখন ৰাইজে পতা অনুষ্ঠান এটা, তাত মই ক্লাছ 8, 9, 10ত শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰ পৰা 4টা বিষয়ত লেটাৰ পাবলৈ সক্ষম হ'লোঁ মেট্ৰিক পৰীক্ষাত। আৰু তাৰপিছত 2টা বছৰ প্ৰাইভেট স্কুলত পঢ়িছিলোঁ, অৰ্থাৎ ক্লাছ 10লৈকে চৰকাৰী আৰু ভেঞ্চাৰ স্কুলত পঢ়াৰ পিছত 2টা বছৰ প্ৰাইভেট স্কুলত পঢ়িলোঁ। অৰ্থাৎ প্ৰাইভেট স্কুল বুলি ক'লে আমাৰ অলপ মানে বেলেগ ধৰণৰ ধাৰণা আহি পৰে। এতিয়া ধৰি লওক HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনো এখন প্ৰাইভেট স্কুল, কিন্তু প্ৰাইভেট স্কুল বুলি ক'লে আমাৰ মনলৈ এনেকুৱা আহে যে খুব মানে এটা শব্দ যে আছে ইংৰাজীত ছফিষ্টিকেটেড, একদম ডাঙৰ বিল্ডিং, তেনেকুৱা নহয়। প্ৰাইভেট স্কুল মানে এনেকুৱাও হ'ব পাৰে। মোৰ স্কুলখনো তেতিয়াতো খুব চালুকীয়া অৱস্থাত আছিল। আমি 3য় বেটছ আছিলোঁ, 3rd বেটছ আছিলোঁ। আৰু একেবাৰে নতুন স্কুল এখনত নামভৰ্তি কৰিলোঁ। আৰু সৌভাগ্যক্ৰমে সেইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আৰ্টছত তেতিয়ালৈকে তাৰ পৰা কোনো স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। তাৰপিছতো চাগে এতিয়ালৈকে হোৱা নাই। মই আৰ্টছত অসমৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হ'লোঁ। তাৰপিছত কটন মহাবিদ্যালয়লৈ গ'লোঁ। কটনৰ পৰা গ্ৰেজুৱেশ্যন ইকনমিক্সত, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ্ছ ডিগ্ৰী কৰিলোঁ ইকনমিক্সতে। আৰু তাৰপিছত এবছৰ প্ৰস্তুতি চলাই মই যিটো বৰ্তমান চাকৰিত আছোঁ, আৰু সেইটোৰ নাম হৈছে অসম আৰক্ষী সেৱা, অৰ্থাৎ আছাম পুলিচ ছাৰ্ভিচ। APSC তোমালোকে পৰীক্ষাৰ নাম শুনিছা? সেই পৰীক্ষাৰ যোগেদি বেলেগ বেলেগ চাকৰিত যোগদান কৰিব পাৰি। আৰু তাৰে ভিতৰত এটা হৈছে অসম আৰক্ষী সেৱা, অৰ্থাৎ অসম পুলিচ ছাৰ্ভিচত উপ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিলোঁ, অৰ্থাৎ DSP বুলি কয়। তোমালোকে জানা যে তোমালোকৰ যিখন এই ঠাইডোখৰ, ফিল'বাৰীৰ পৰা আৰম্ভ কৰি ডুমডুমা কাকপথাৰলৈকে, এইখিনি তোমালোকে স্কুলত পঢ়িছা নহয়, জিলা কাক কয়, মহকুমা কাক কয়, জানা নাজানা? এতিয়া নতুনকৈ মানে সকলোৰে জ্ঞাতাৰ্থে জনাওঁ, আমাৰ শিক্ষাগুৰুসকলৰ জ্ঞাতাৰ্থেও, যে প্ৰতিটো সমষ্টিকে বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি অসম চৰকাৰে নতুনকৈ সমজিলা হিচাপত গঠন কৰিছে। অৰ্থাৎ তিনিচুকীয়া জিলাৰ ভিতৰতে আৰু কেইখনমান সমজিলা হ'ব। তাৰে ভিতৰত এখন হৈছে ডুমডুমা সমজিলা, বা মাকুম এখন সমজিলা হ'ব, ডিগবৈ এখন সমজিলা হ'ব, মাৰ্ঘেৰিটা এটা মহকুমা আছিল, এতিয়া সেইখনো এখন সমজিলা হ'ল। আৰু সমজিলাবিলাকত যেনেকৈ ডিষ্ট্ৰিক্টত DC আছিল, SP আছিল, এতিয়া সমজিলাবিলাকত এজন ডিষ্ট্ৰিক্ট কমিশনাৰ CDC বুলি এজন থাকিব, DC নিচিনাকৈ। আৰু SP যেনেকৈ আছিল তেনেকৈ ডিষ্ট্ৰিক্ট SP থাকিব, CDSP বুলি কয়। আৰু তোমালোকে DC SP এইবিলাক শুনিছা নহয় শব্দবিলাক? তেনেকৈ এতিয়া জিলাৰ যিজন DC, তেওঁ DCয়ে থাকিব। কিন্তু SP যিজন, অৰ্থাৎ পুলিচৰ যিজন মূল মানে অভিভাৱক স্বৰূপ মানুহ, তেওঁক এতিয়া SSP বুলি কোৱা হ'ব, অৰ্থাৎ ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ বুলি কোৱা হ'ব। কাৰণ ডিষ্ট্ৰিক্টৰ বাকীখিনিক যদি SP বুলি কোৱা হয়, ছিনিয়ৰজনক কেতিয়াও সেইটো নামেৰে জনা নাযায়, সেইকাৰণে তেওঁক SSP নামেৰে জনা যাব। গতিকে মই ডিষ্ট্ৰিক্ট SP ডুমডুমাত জইন কৰিছোঁ, আৰু সেই হিচাপত সেই চিনাকিতে তোমালোকৰ ওচৰলৈ আজি কথা পাতিবলৈ আহিছোঁ। মই প্ৰথমতে কৈছিলোঁ যে মোৰ যিটো শিক্ষা জীৱন সেইটো তোমালোকতকৈ বহুত বেছি বেলেগ নহয়। আৰু এনেকুৱা এটা অঞ্চলৰ নিচিনাই আমাৰ অঞ্চলটো, তাতো খুব সীমিত ব্যৱস্থাৰ মাজেৰে আমি ওলাই আহিছোঁ। গতিকে মই বুজি পাওঁ যে তোমালোকে কেনেকুৱা কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। ঠিক আছে, এইখিনি মোৰ কাৰণে বৰ বেছি বুজিবলৈ টান নহয়। মই নিজেও ক্লাছ 12লৈকে চাইকেল চলাই চলাই স্কুল কৰিছোঁ, বা কেতিয়াবা টিউশ্যন ল'ব লগা হৈছে, বা এনেকৈ ধৰণৰ বহুত কিছুমান মাজে আহি আজি দিন পাইছোঁহি। গতিকে এইখিনি মোৰ ক'বলগীয়া। মই বিচাৰিম যে তোমালোকে
নিজৰ কামখিনি খুব ভালকৈ কৰা। ওলাই লওঁ নিব যিটো স্থানত আছা অৰ্থাৎ শিক্ষাৰ্থী হিচাপে আছা, তোমালোকৰ এইখিনি মূল কামেই হৈছে যে পঢ়া শুনা কৰা খুব ভালকৈ। আৰু পঢ়া শুনা কৰাৰ লগতে মই আজি এই অনুষ্ঠানত থাকি বিশেষভাৱে এইকাৰণে ভাল লাগিল যে কোনোবাই ধুনীয়া অনুষ্ঠান পৰিৱেশন কৰিছে। আৰু মই চালোঁ যে যিজনে আমি এংকৰিং কৰা বুলি কয়, অনুষ্ঠানটো যি চলাই লৈ যায়, বহুকেইগৰাকী সলনি হোৱা দেখিলোঁ তাৰ মাজতে। 3গৰাকী মানে অনুষ্ঠান চলালে। এইবিলাক অভ্যাস কৰিব লাগে, মাইকটো লৈ কেনেকৈ কথা ক'ব লাগে বা অনুষ্ঠান এটা কেনেকৈ চলাব লাগে, এইখিনি এই বিদ্যালয়খন আটাইতকৈ ভাল মজিয়া য'ত আমি এইবিলাক কথা শিকিব পাৰোঁ। মোৰ ভাল লাগিছে যে HM একাডেমীৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ কাৰণে খুব ভাল প্লেটফৰ্ম এটা পাইছে বুলি ভাবোঁ। বিশেষকৈ আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউগৰাকীয়ে ক'লেই যে আমাৰ অধ্যক্ষগৰাকী অনবৰতে তোমালোকৰ লগত লাগি থাকে, তোমালোকৰ কাৰণে কষ্ট কৰে। মই বিচাৰিম যে তোমালোকে নিজৰ কামখিনি খুব ভালকৈ কৰা। ক্লাছ 10 আৰু ক্লাছ 12 এইকেইটাৰ ফলাফল সাংঘাতিক জৰুৰী জীৱনত। মানে তাত যি ৰিজাল্ট কৰা, এনে কয় নহয় যে আমি ঘৰ এটা বনাবলৈ হ'লে কি হয়, তাৰ ভেটিটো খুব মজবুত হ'ব লাগে, হয়নে নহয়? যে যদি আমি ডাঙৰ ঘৰ এটা বনাম, তাৰ তলত কি হ'ব লাগিব, ভেটিটো মজবুত হ'ব লাগিব, তলত যিকেইটা ইটা আছিল সেইকেইটা ভাল হ'ব লাগিব, হয় নহয়? ফাউণ্ডেশ্যনটো ভাল হ'ব লাগে বুলি কয় যে। তো তোমালোক এতিয়া ফাউণ্ডেশ্যন গঢ়ি আছা, ঠিক আছে। ইয়াৰ পিছত তোমালোকে যিসকলে মেট্ৰিক পৰীক্ষা দিবা, কিছুমানে মেট্ৰিক পৰীক্ষাৰ পিছত কোনোবাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা, হয় নহয়? হায়াৰ ছেকেণ্ডেৰীৰ পিছত তোমালোকে আৰু উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে যাবা। তোমালোকৰ দাদা বাইদেউ 2018 চনৰ পৰা তোমালোকৰ দাদা বাইদেউহঁতে কোনোবা ইউনিভাৰ্চিটিত পঢ়ি আছে, কোনোবাই কলেজত পঢ়ি আছে, হয় নাই? গতিকে তোমালোকে তেওঁলোকৰ লগতো কথা পাতা, তেওঁলোকৰ নিচিনাকৈ তোমালোকে আগুৱাই যাব লাগিব। আৰু মই বিচাৰিম যে তোমালোকে খুব ভালকৈ নিজৰ কামখিনি কৰা আৰু পঢ়া শুনা কৰা। পঢ়া শুনাৰ লগতে বেলেগ যিখিনি তোমালোকৰ জীৱনত কৰিব লগা আছে, ঘৰত যদি কাম কৰিব লগা আছে সেয়াও কৰা, কিন্তু ভালকৈ কৰা, ঠিক আছে? পঢ়া শুনা কৰা, বাহিৰা কিতাপ পঢ়া, খেলিবলৈ মন গৈছে ভালকৈ খেলা, কাৰোবাৰ যদি গানত ৰুচি আছে গান গোৱা, নাচিবলৈ যদি কাৰোবাৰ মন আছে ভালকৈ নিজৰ কাৰণে নাচা। এনেকুৱা নহয় যে মানুহক দেখুৱাবলৈ বা বৰ বেছি খ্যাতি বা মানে আজিকালি খুব হয় ন যে খুব ফেমাছ হ'বলৈ, তেনেকুৱা কাৰণে নহয়। নিজে যাতে সময়খিনি খুব ভালকৈ কটোৱা আৰু পাছত যাতে ভাবি ভাল লাগে যে মানে মই মোৰ স্কুলীয়া দিনকেইটা খুব ধুনীয়াকৈ কটালোঁ, ঠিক আছে? সেইকাৰণে খুব ভালকৈ সময়খিনি পাৰ কৰা। আৰু মোৰ খুব ভাল লাগিছে যে মানে এতিয়া মই বুজি পাইছোঁ যে গৰম বন্ধ বুলি ক'লে আমাৰ মনত কিমান এটা ফূৰ্তি লাগে, হয় নহয়? গৰম বন্ধত তোমালোকে কি কৰিবা? মামাৰ ঘৰলৈ যাবা, ফুৰিবলৈ যাবা নাযাবা? যাবা। সকলোৰে বেলেগ এটা ইচ্ছা থাকে, কোনোবা ফুৰিবলৈ যাব, কোনোবা মোমায়েকৰ ঘৰলৈ যাব, হয় নহয়? বা কোনোবা আইতাকৰ ঘৰলৈ যাব, ককাকৰ ঘৰলৈ যাব। কিন্তু এইবিলাকৰ মাজত মানে আটাইতকৈ ভাল লগা কথাটো হৈছে যে আমি এইবিলাকতো কটাব লাগে সময়। যেনেকৈ আজি এই অনুষ্ঠানটোৰ আয়োজন কৰিছে, কাইলৈও তেনেকৈ বিশেষ অনুষ্ঠান আছে বুলি কোৱা হৈছে। মই মোৰ ভাষণ নিদিওঁ আৰু বেছি, কাৰণ তেনেকৈ অহা নাই। মোৰ কথাটো হৈছে যে আমি তোমালোকৰ যদি কিবা সুধিব লগা থাকে মোক সুধিবা। আৰু মই কিবা আজি অহাৰ